PM শ্ৰী ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰু ৰাণীগঞ্জ সমবায় সমিতিৰ যৌথ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত 10 নং বিলাসীপাৰা বিধানসভা সমষ্টি নৱনিৰ্বাচিত বিধায়ক জীৱেশ ৰায়ক সম্বৰ্ধনা অনুষ্ঠান। এই সম্বৰ্ধনা অনুষ্ঠানটোত নৱনিৰ্বাচিত বিধায়ক জীৱেশ ৰায়ক PM শ্ৰী ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন সমস্যাৰ লগতে ৰাণীগঞ্জবাসী ৰাইজৰ বিভিন্ন সমস্যাৰ বিষয়ে দৃষ্টি কৰা পৰিলক্ষিত হৈছে। PM শ্ৰী ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখ কৰি নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে নিজাববীয়াকৈ এখনকৈ LPG গেছ যোগান ধৰাৰ কথা উল্লেখ কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, দ্য BN নিউজ। আজি 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক এই ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি মোক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে জনাইছে। এই ৰাণীগঞ্জ অঞ্চল মোৰ নিজৰ অঞ্চল, গতিকে এই ৰাণীগঞ্জ অঞ্চলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি সম্বৰ্ধনা মোক ইয়াত সকলোৱে বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আমাক চৰকাৰী বেচৰকাৰী সন্থাসমূহে ইয়াত যি সম্বৰ্ধনা জনাইছে, মই সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত এই ৰাণীগঞ্জ অঞ্চলৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ আমি কিদৰে সমস্যাসমূহ সমাধান কৰিব পাৰোঁ তাৰ কাৰণে দৃঢ় স্থিতি দৃঢ় পদক্ষেপ বিধায়ক হিচাপে মোৰ থাকিব। আৰু আজি বিদ্যালয়ে প্ৰাংগণত মই ইতিমধ্যে আহি দেখা পালোঁ যে অত্যন্ত যিহেতু গৰম, এই গৰমত আমাৰ আই মাতৃ ৰান্ধনীসকলে ৰান্ধি আমাৰ যি মিড ডে মিল খুৱায়, গতিকে ইয়াত মানে খৰিৰে ৰান্ধা মই দেখা পাইছোঁ, খবৰ পাইছোঁ। আৰু যাৰ কাৰণে মোৰ ফালৰ পৰা মই আজি LPG গেছ চোলা এইখিনি যাৱতীয় সামগ্ৰী মই প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ। ৰান্ধনী ঘৰটো জৰাজীৰ্ণ অৱস্থাত আছে, মই বিধায়ক পুঁজিৰ ফালৰ পৰা এই ৰান্ধনীৰ যিখিনি আছে জৰাজীৰ্ণ গৃহটি মেৰামতি কৰাৰ কাৰণে মই আবণ্টন মোৰ ফালৰ পৰা বিধায়ক পুঁজিৰ আবণ্টন দিয়াৰো মই আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। ৰাণীগঞ্জ অঞ্চল এটা ঐতিহ্যপূৰ্ণ এটা অঞ্চল, ঐতিহাসিক দিনৰে পৰা ৰাণী অভয়াশ্বৰীৰ নামেৰে এই ৰাণীগঞ্জ অঞ্চলটো পৰিচিত। গতিকে এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী অতীজৰে পৰা শান্তি সম্প্ৰীতিৰ মাজেৰে বসবাস কৰি আহিছে। আগন্তুক দিনত সকলোৱে আমি সম্প্ৰীতিৰ মাজেৰে মিলা প্ৰীতিৰ মাজেৰে আমি এই অঞ্চলটো কিদৰে আগবঢ়াই লৈ যাব পাৰোঁ, আমাৰ ফালৰ পৰা আমাৰ যি পদক্ষেপ গ্ৰহণ কৰিব লাগে বিধায়ক হিচাপে মই এই পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে প্ৰতিশ্ৰুতি কৰোঁ। বিলাসীপাৰা সমষ্টিবাসীয়ে মনত বৰ আশাৰে আপোনাক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে। আপুনি যিহেতু ইতিমধ্যে দেখিবলৈ পাইছোঁ যে বিভিন্ন ঠাইতে সম্বৰ্ধনা অনুষ্ঠান পাতিব দেখা গৈছে আৰু দাবী উত্থাপন কৰিছে যে আমাৰ জ্বলন্ত সমস্যাসমূহ আপুনি কেনেধৰণৰ কৰিব বুলি আপুনি চাওক, সম্বৰ্ধনা মই পাতিব নকওঁ। সম্বৰ্ধনা আমাৰ ৰাইজ দল সংগঠন চৰকাৰী বেচৰকাৰী সন্থাসমূহে তেওঁলোকে নিজে নিজে পাতে, আমাক তাত আমন্ত্ৰণ জনায়। ৰাইজৰ আমন্ত্ৰণ মৰ্মে আমি ৰাইজৰ পুতলিত হাজিৰ হৈ আজি যিদৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই আমাক আমন্ত্ৰণ জনাইছে ইয়াত আহিছোঁ। গতিকে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিসমূহ প্ৰতিশ্ৰুতি দিছিল, আমিও ব্যক্তিগতভাৱে যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ, এই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ কাৰণে আমি আগন্তুক দিনত দৰ্শনৰ যি প্ৰয়াস প্ৰচেষ্টা আমাৰ ফালৰ পৰা অব্যাহত থাকিব। যিহেতু দাবীও উত্থাপন কৰিছে আৰু দৃষ্টিও আকৰ্ষণ কৰিছে অনুষ্ঠান, মই ক'লোঁ যে প্ৰতিটো জ্বলন্ত সমস্যা নিজৰ সমস্যা বুলি ভাবি আগন্তুক দিনত আমি আগবাঢ়িম।